নমস্কাৰ, মোৰ কৌশিক ব্লগৰ অন্য এটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি কাতি বিহু আৰু কাতি বিহু উপলক্ষে আমি কাতি বিহু পতা নাই, যিহেতু মই মাৰ ঘৰত আছোঁ। আজি গোলাঘাটলৈ যাবলৈ নাপালোঁ, কিন্তু মনটো বহুত বেয়া লাগি আছিলে। আৰু তেনেকুৱাতে আহি পালে আমাৰ ঘৰলৈ ৰামু হাতী। এইটো চতিয়াৰ হাতী হয়, চতিয়া পদ্ম হাজৰিকা দাৰ হাতী হয়, বিধায়ক। আৰু হাতীটো আমাৰ ঘৰলৈ প্ৰায় আহিয়ে থাকে, সৰুৰে পৰা সি আমাৰ ঘৰত আহিছিলে আৰু আজিও আহি সোমালেহি। ৰাতিপুৱাতে আৰু এজন হাতীটো লৈ আহিছিলে, সেইজন মাইকী হাতী আহিছিলে, কিন্তু আমি ৰাতিপুৱাতে তেওঁক ধূপ ধূনা দি আদৰিবলৈ নাপালোঁ, যিহেতু মই গা ধোৱা নাছিলোঁ আৰু ধূপ ধূনা দিয়া নহ'লে। এতিয়া মই ওলাইছিলোঁ নাহংগ মন্দিৰলৈ বুলি, আৰু ওলাই আছিলোঁ, কাপোৰযোৰ পিন্ধিছিলোঁহে, মোৰ চোৰ ফনিয়া নাছিলোঁ। তেনেকুৱাতে আহি পালে হাতীটো। এয়া দেখিছে ধুনীয়াকৈ আহি আমাৰ বাৰান্দাত ৰৈ আছে সি এনেকৈয়ে। আৰু আমাৰ ঘৰত থাকি ইমানেই ভাল পায় হাতীটো, আহিলে আমাৰ ঘৰত নোসোমোৱাকৈ নাযায়। আৰু এয়া দেখিছে মই চাউল লৈ আহিলোঁ, এপেকেট মেৰিগ'ল্ড বিস্কুট, মিঠাতেল আনিছোঁ, চাকি ধূপ আৰু তেওঁক আদৰিবৰ কাৰণে। আৰু 100 টকা পইচা আনিছোঁ, আৰু ফল মূল নাছিলে কাৰণে, কল আছিলে কিন্তু পকা নাছিলে কাৰণে নিদিলোঁ, কেঁচা কল নাখায়। আৰু এইফালে দেখিছে ধুনীয়াকৈ গণেশক সেনেকৈ পূজা কৰিলোঁ। আৰু ধূপডাল পটককৈ নাকত সোমাই গ'লগৈ তেওঁ চাউল খাব আহোঁতে। আৰু ধূপ চাকি এতিয়া আঁতৰাই দিম, তাৰপিছত তেওঁ খাব। এয়া দেখিছে তেওঁ বহুত মানে একো খাবলৈ পোৱা নাই এইকেইদিন। হাতীটো বোলে বহুত গৰম হৈ আছে, খঙালত আছে, হ'লেও মোৰ কাষলৈ যাবলৈ আজি বহুত ভয় লাগি আছিলে। আৰু এয়া দেখিছে ধুনীয়াকৈ চাউলখিনি খালে। আৰু এতিয়া বিস্কুট পেকেট ফালি দিম তেনেকৈ, কাৰণ প্লাষ্টিকটো দিলে সি খাব নোৱাৰে। আৰু এনেকৈ প্লাষ্টিকটো ফালি দিলোঁ। চাউলখিনি খোৱালৈকে মই বিস্কুট পেকেট ফালিলোঁ আৰু কথা পাতি আছোঁ তেনেকৈয়ে। আৰু ভাবিছিলোঁ আজি কৌশিকক পাৰ কৰাম বুলি, যিহেতু হাতীটো বহুত গৰম হৈ আছে, সেইকাৰণে মাউতটোৱে ভয় খালে, কৌশিকক পাৰ কৰিব নোৱাৰিলোঁ। আৰু ইফালে মোৰ হাতীটোৱে, ৰামু হাতীয়ে আজি মোক সৰুডালে সৈতেই ঠেলা মাৰি দিলে, কিয় নাজানো এনেকুৱা কৰিলে, কিন্তু হাতীটোৱে অকণো তেনেকুৱা নকৰে। আজি প্ৰথমবাৰৰ কাৰণে মোক ঠেলা মাৰি দিছে। আগতো তেনেকৈ বহুতবাৰ তাৰ কাষলৈ যাওঁ, ফটো মাৰোঁ বা তেল চেল সানি দিওঁ, কিন্তু তেনেকুৱা নকৰে। আজি বহুত খঙাল আছিল কাৰণে চাগে, হয়তো মোৰো ভয় লাগি থকাৰ কাৰণে কৰিলে। আৰু এনেকৈয়ে মই তাৰ মুখত বিস্কুটখিনি ভৰাই দিলোঁ। বিস্কুটখিনি ভৰাই দিওঁতেও একো কৰা নাছিলে, কিন্তু কেলৈ নাজানো মোক আজি ঠেলা মাৰি দিলে হাতীটোৱে। অকণমান ভয় কৰি থকাৰ কাৰণে নেকি নাজানো। আৰু কৌশিকৰ হৈ বিস্কুট খোৱালোঁ, 100 টকা পইচা দিলোঁ, যাতে আমাৰ কৌশিকক আজি কাতি বিহু, তাতে আমাৰ কৌশিকক যাতে গণপতি বাপ্পাই সকলো বেমাৰ আজাৰ ভাল কৰি দিয়ক বুলিয়ে এনেকৈ কৰিলোঁ। আৰু হাতী পাৰ কৰিব লাগে বুলি সকলোৱে কৈ আছিলে, কিন্তু হাতী পাৰ কৰিব নোৱাৰিলোৱে। আৰু এয়া দেখিছে বিস্কুটখিনি খোৱাই হৈ গ'ল এতিয়া। আৰু কাষতে যিকণ আছিলে সেইকণ খুৰত বাকি দিলোঁ, আৰু তেওঁ তেনেকৈয়ে খালে। আৰু এনেকৈ চুওতেও একো নকৰিলে। সেয়া। আৰু এতিয়া কাষৰ মানুহ ঘৰে চাউল আনি থৈছিলে, আৰু চাউল খুৱাবৰ কাৰণে সেয়া দেখিছে চাউল খাবৰ কাৰণে গ'লগৈ তেওঁ। এইফালে আমাৰ ফালে দিয়ে জেওৰাখন মাজত আছিলে, কাষৰ মানুহ ঘৰে এয়া তেনেকৈ চাউল খোৱালে। কিন্তু ৰামু যাম বুলি কৈছিলে, কিন্তু কৌশিকৰো বহুত ভয় লাগিলে ৰামুলৈ, সেইকাৰণে কৌশিক আমাৰ ওচৰত নায়ে আজি, বহুত আঁতৰত আছে, সেইটো কাৰণেও পাৰ নকৰিলে। আৰু হাতীটো ইফালেদি লৈ যাব কৈছিলে, আৰু হাতীটো নগ'লে, এইফালেদি গ'ল। আৰু এই দেখিছেনে বহুত জ্ঞানী হয় হাতীটো। যদি আপুনি চাউল খুৱাই তাৰপিছত যদি কয় ডলাখন দাঙি দিয়ক, তেতিয়াও ডলাখন দাঙি দিয়ে। এয়া পৰা বিস্কুটখিনি খাইছে। আৰু এতিয়া এডাল বাঁহ যে দিছিলোঁ, বাঁহডালে সি দাঁত খুচৰিব, কাৰণ যিকোনো বস্তু খালে দাঁতত সোমাই ন, আমি যেনেকৈ দাঁত খুচৰোঁ সিও তেনেকৈ দাঁত খুচৰে। আৰু এতিয়া তাক কৈছোঁ যে ডলাখন দাঙি দিয়ক, মাহঁতে কৈ আছে, ডলাখন সি দাঙি দিয়াই নাই, কথা আজি বহুত শুনা নাই। আৰু শেষত মোক ডলাখন এনেকৈ দাঙি দিলে, দাঙি দি এনেকৈ এয়া যাওঁগৈ বুলি আশীৰ্বাদ দিছে। আৰু অকণমান দেৰি ৰ'ব দিলোঁ, আমাৰ সেন্দুৰ নাছিলে, নতুন সেন্দুৰ, পুৰণা সেন্দুৰ দিব নাপায়। আৰু এইখিনি বাতিত তেলখিনি থৈ দিছিলোঁ, সেইটো কাৰণে অকণমান সময় ৰ'ব দিলোঁ। আৰু সেন্দুৰৰ টেমাটো আনিব গ'ল ভাইটি।